হাই বন্ধু বান্ধৱীসকল, আজি মই কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এই যে যিসকল জীৱিকা সখীয়ে এতিয়ালৈকে স্কুটি পোৱা নাই বা বাদ পৰি গৈছে, সেইসকলক মাননীয় মুখ্যমন্ত্ৰীদেৱে কেবিনেটত ঘোষণা কৰিছে এখনকৈ স্কুটি দিয়াৰ বাবে। কেবিনেটত আমাৰ জীৱিকা সখী বাইদেউসকল আছে। কিছু জীৱিকা সখী ৫,২৪২ গৰাকী বাইদেৱে স্কুটি পোৱা নাছিল, তেওঁলোকক আমি একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ এই যে যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড আছে, সেইসকল পৰিয়ালে চাউলৰ উপৰিও ৯ বিধ খাদ্য সামগ্ৰী পাব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই, সেইসকলেও ১৫ ছেপ্টেম্বৰৰ পাছৰ পৰা আবেদন কৰিব পাৰিব। গতিকে এই সম্পৰ্কত মাননীয় হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ঘোষণা কৰিছে। আমাৰ কেবিনেটে অতিৰিক্তভাৱে ২০ লাখ জনসংখ্যাক ২০ লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ ৪জন কৰি ধৰো ৫ লাখ হ'ব। ২০ লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ১৫ ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি ১৫ ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। শেষৰটো গুৰুত্বপূৰ্ণ খবৰ এই যে অহা ১৫ ছেপ্টেম্বৰৰ পৰা যিহেতু অৰুণোদয় 3.0ৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, গতিকে যিসকলে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে আবেদন কৰিব পাৰিব। আৰু যিসকলে এতিয়াও অৰুণোদয় পাই আছে আৰু সেইসকলে নতুনকৈ আবেদন কৰিব লাগিব বুলি মাননীয় মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু ১০,০০০কৈ অৰুণোদয় আঁচনি আমি হিতাধিকাৰী দিব খুজিছো। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে ১০-১২ লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ ১২,৬০,০০০ নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো। ই অৰুণোদয় ৩ নামেৰে জনাজাত হ'ব। অৰুণোদয় ২ বেনিফিচিয়াৰীসকলেও ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু ৩ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় ৩ৰ প্ৰক্ৰিয়াটো ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি ১ ফেব্ৰুৱাৰী নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া ১ ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী ২-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবা ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক। গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে, যাক বিচাৰি পাব দিগদাৰী হয় পিছত। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু শেষত বেল আইকনটো দবাই দিব নাপাহৰিব। ধন্যবাদ।